আজি ভাবিলোঁ টিফিনত মই পনীৰ ফ্ৰাইড ৰাইচকে বনাই দিওঁ। পনীৰ অলপমান এইদৰে ফ্ৰাই কৰি ল'লোঁ। পনীৰখিনি ফ্ৰাই কৰি নল'লে যিহেতু ভাঙি যাব পাৰে, সেইকাৰণে ফ্ৰাই কৰি আগতে আঁতৰাই ল'লোঁ। তাৰপিছত একেখন কেৰাহীতে মই পিঁয়াজখিনি ভাজি, যিহেতু পনীৰ ভাজিছিলোঁ অলপমান ক'লা ক'লা হৈ গৈছে, তাতে গাজৰ আৰু কেপচিকামখিনিও এইদৰে ভাজি ল'লোঁ। বেছিকৈ নাভাজোঁ, অলপমান হাফ ফ্ৰাই নিচিনা কৰি ল'ম আৰু তাৰপাছত তাতে অলপমান নিমখ দি দিম। এতিয়া অলপমান হাফ ফ্ৰাই হৈ গৈছে। এতিয়া নিমখ দি তাতে অলপ চয়া চচ দি দিছোঁ, এইদৰে কালাৰটো আহিবৰ বাবে। মই হালধি ব্যৱহাৰ নকৰোঁ, যিহেতু চচটোৱে কালাৰটো আনিব। এতিয়া আগতীয়াকৈ বনাই ৰখা ভাত অলপমান ইয়াতে এনেকৈ দি দিলোঁ। এইখিনি প্ৰায় হৈয়ে যাব এতিয়া, আৰু তাতে ভাজি থোৱা পনীৰ কেইডোখৰো ঢালি দিলোঁ। এয়া অলপমান চচ এইদৰে দি পুনৰ মিক্স কৰি দিলোঁ। তাৰ টিফিন আজি এনেকৈয়ে ৰেডি কৰি দিলোঁ। আৰু যিহেতু ৰাতিপুৱা ইমান খাই যাব মনো নকৰে, সোনকালে যায়, গতিকে টিফিনটো অকণমান পেট ভৰাকৈ দিব পাৰিলে ভাল লাগে আৰু